এইটো এডভাৰটাইজমেণ্ট আহিছে HPB গাৰ্লছ কলেজৰ ফালৰ পৰা আহিছে। হেমপ্ৰভা বৰবৰা গাৰ্লছ কলেজ গোলাঘাটৰ পৰা আহিছে। ইয়াতে 17টা পোষ্ট মুকলি হৈছে। আৰু আপোনাৰ কি পোষ্ট আছে চাই লওক। প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, ইয়াতে নাম্বাৰ পোষ্ট এটা আছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছায়েন্স বা ছ'চিয়েল ছায়েন্স বা হিউমেনিটিছৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। তাৰপিছত নেক্সট আছে 2 নম্বৰটো এছিষ্টেণ্ট প্ৰফেচাৰ ইন এডুকেশ্যনেল ষ্টাডিজ। ইয়াত নাম্বাৰ পোষ্ট 3টা আছে। পোষ্ট গ্ৰেজুৱেট ইন এডুকেশ্যন আৰু মিনিমাম 55% মাৰ্কছ বিচাৰিছে। 3 নম্বৰটো আছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন হিষ্ট্ৰী, নাম্বাৰ পোষ্ট 2টা আছে। পোষ্ট গ্ৰেজুৱেট ইন কনচাৰ্ণ ছাবজেক্ট আৰু লগতে 55% মাৰ্কছ লাগিব। 4 নম্বৰটো আছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন জিঅ'গ্ৰাফী, নাম্বাৰ পোষ্ট 2টা আছে। পোষ্ট গ্ৰেজুৱেট ইন কনচাৰ্ণ ছাবজেক্ট লগতে 55% মাৰ্কছ লাগিব। 5 নম্বৰটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন পলিটিকেল ছায়েন্স, নাম্বাৰ পোষ্ট 2টা আছে। ইয়াতো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে লগতে 55% মাৰ্কছ থাকিব লাগিব। এছিষ্টেণ্ট প্ৰফেচাৰ ইন ইকনমিক্স, নাম্বাৰ পোষ্ট 2টা আছে। ইয়াতো 55% মাৰ্কছ লাগিব, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব। 7 নম্বৰটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন MIL আছামিজ, হিন্দী, সংস্কৃতৰ কাৰণে নাম্বাৰ পোষ্ট 3টা আছে। ইয়াতো পোষ্ট গ্ৰেজুৱেট ইন কনচাৰ্ণ ছাবজেক্ট লগতে 55% মাৰ্কছ বিচাৰিছে। 8 নম্বৰটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন ইংলিছ, নাম্বাৰ পোষ্ট এটা আছে। পোষ্ট গ্ৰেজুৱেট ইন কনচাৰ্ণ ছাবজেক্ট লগতে 55% মাৰ্কছ লাগিব। 9 নম্বৰটো হৈছে হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনৰ কাৰণে নাম্বাৰ পোষ্ট এটা আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে MPEd 55% মাৰ্কছ লাগিব। আৰু আপোনালোকে আবেদন কৰিবলৈ হ'লে ইমেইল যোগে কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ CV খন এইটোত পঠাব লাগিব, ঠিক আছে। আৰু 25 তাৰিখলৈকে দিছে ডেট, আপোনালোকে সোনকালে পঠাই দিব। আৰু এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন হয়। আপোনালোকে দেখা নাপাব, কিন্তু মই হ'লেও জুম কৰি এবাৰ দেখাই দিছোঁ। এখন আপোনালোকে ধৰিব নোৱাৰিব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে, এইখন দেখা পাইছে HPB গাৰ্লছ কলেজ গোলাঘাটৰ পৰা আহিছে। ইয়াতে গোটেইখিনি আছে, আপোনালোকে ধৰিব নোৱাৰিব, কিন্তু হ'লেও মই এবাৰ দেখাই দিছোঁ। আপোনালোকে ইমেইল যোগে পঠাব লাগিব, এইটো ইমেইলত, ঠিক আছে। ইমেইলটো এবাৰ মই গাই দিছোঁ, আপোনালোকে শুনি ল'ব। মই আৰু এইটো পোষ্ট যোগে দি দিম, ঠিক আছে। এই নটিফিকেশ্যনখন এডভাৰটাইজমেণ্টখন মই পোষ্ট যোগে দি দিম। আপোনালোকে এইটোত পঠাব লাগিব চব @HPBGC1969 এইটোত পঠাব লাগিব। এইটো মই দি দিম, ঠিক আছে। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, যদি কমেণ্টৰ ৰিপ্লাই নিদিওঁ ডাইৰেক্ট মেছেজ কৰিব। ধন্যবাদ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। এইটো আচলতে জুম কৰি দিলে ভালকৈ দেখা নাযায়, ফাটি যায়, সেইটো কাৰণে মই আপোনালোকক এইখন উলিয়াই ভিডিঅ' বনোৱা নাই। এতিয়া আপোনালোকে ধৰিব পাৰিছে চাগে। এইখন মই পোষ্ট যোগে দি দিম, আপোনালোকে চাই ল'ব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।